নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ অসমৰ এজন যুৱকক চেন্নাইত টুকুৰা টুকুৰকৈ কাটি অতি নিখংসভাৱে হত্যা কৰিলে বাংলাদেশৰ প্ৰেমিকাই এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে এই যিজন যুৱক দেখিছে মোৰ পিছফালে এজন হৈছে অসমৰ যুৱক তেখেতৰ ঘৰ হৈছে গোখাইগাঁৱত আৰু তেওঁ চেন্নাইত কৰ্মৰত আছিল বিগত 10 বছৰ ধৰি ঠিকাদাৰ হিচাপে কাম কৰি আছিল সকলো ঠিকে চলি আছিল কিন্তু তাৰ মাজতেই তেখেতৰ পৰিচয় ঘটিছিল এগৰাকী ৰহিমা খাতুনৰ সৈতে যিগৰাকী ৰহিমা খাতুন হৈছে বাংলাদেশৰ এগৰাকী যুৱতী আৰু এতিয়া জানিব পৰা গৈছে যে ৰহিমা খাতুন বিবাহিত পূৰ্বে বিবাহিত আছিল আৰু তেনেকৈ বহিৰাজ্য চেন্নাইত গৈ দুইৰে চিনাকি হয় কাৰণ ইতিমধ্যেই এজন যি আমিৰ হুছেইন নামৰ যুৱকজন যিজন ঘৰ হৈছে গোখাইগাঁৱৰ তুলসী মিলৰ হাৰাভাঙা গাঁৱত আৰু তেওঁ বিগত 10 বছৰ ধৰি চেন্নাইত কাম কৰি আছিল তেওঁ তাত প্ৰতিষ্ঠিত আছিল ঘৰলৈ টকা পইচা পঠাইছিল ভালকৈ তেখেতৰ দিন চলি আছিল আৰু তাৰ মাজতেই যি চেন্নাই এপোলো হস্পিটেল আছে সেই এপোলো হস্পিটেলত চিকিৎসাৰ কাৰণে অহা এগৰাকী ৰহিমা খাতুন যিগৰাকী যুৱতীৰ ঘৰ বাংলাদেশত বুলি জানিব পৰা গৈছে বা বাংলাদেশী নাগৰিক চিকিৎসাৰ কাৰণে তেওঁ চেন্নাইলৈ আহিছিল আৰু তেতিয়াই আমিৰ হুছেইনৰ সৈতে এই ৰহিমা খাতুনৰ চিনাকি হয় আৰু সেই চিনাকি লাহে লাহে তেওঁলোকৰ প্ৰেমলৈ তেওঁলোকৰ ৰূপান্তৰিত হয় আৰু শেষত দুই একেলগে থাকিবলৈ লয় এইখিনিলৈকে সকলো ঠিকই আছিল প্ৰেমত আছিল একেলগে থাকিছিল লিভিংত আছিল আৰু তাৰ পাছত হঠাৎ এগৰাকী ৰহিমা খাতুনৰ ভিসাৰ মেয়াদ উকলি যায় আৰু তাতেই সমগ্ৰ ঘটনাৰ টুইষ্টটো আহে যেতিয়া ৰহিমা খাতুনৰ ভিসাৰ মেয়াদ উকলে তেতিয়া ৰহিমা খাতুন পশ্চিমবংগলৈ পলাই আহে পশ্চিমবংগত পলাই আহি কলিকতাত তেওঁ আত্মগোপন কৰে এটা গোপন স্থানত নিজকে লুকুৱাই ৰাখিছিল কাৰণ যিকোনো সময়ত চৰকাৰ প্ৰশাসন তথা আৰক্ষীৰ হাতত ধৰা পৰা ভয় আছিল আৰু সেই কাৰণে তেওঁ কলিকতাত থাকিবলৈ লয় আৰু তেতিয়া কলিকতাত থকাৰ সময়ছোৱাতো প্ৰেমিক আমিৰ হুছেইনৰ সৈতে তেওঁলোকে সঘন যোগাযোগত আছিল ফোনত কথা পাতিছিল মাজে মাজে আমিৰ হুছেইন পশ্চিমবংগলৈ আহিছিল নহলে এই যুৱতীগৰাকী ৰহিমা খাতুন যাৰ বয়স হৈছে 32 বছৰ তেওঁ চেন্নাইলৈ গুচি গৈছিল চেন্নাইত পুনৰ থাকি আকৌ কলিকতালৈ তেওঁ পলাই আহিছিল তেনে ঘটনা সংঘটিত হৈ আছিল আৰু তাৰ মাজতে এই সমগ্ৰ ঘটনা তেওঁ যে ভিসাৰ ম্যাদ উকলিছে তেওঁ যে আত্মগোপন কৰি আছে সেই কথা কিন্তু জানিছিল প্ৰেমিক আমিৰ হুছেইনে আৰু যিটোৱে কাল হল এজন আমিৰ হুছেইনৰ কাৰণ সমগ্ৰ ঘটনা যদি খুচৰিবলৈ যাওঁ বিগত 5 জুনত চেন্নাইৰ যি পেৰাম্বুৰ বুলি যেটো ৰেল ষ্টেচন আছে তাত এটা ট্ৰলি বেগ উদ্ধাৰ হৈছিল আৰু সেই ট্ৰলি বেগটোৰ পৰা দুৰ্গন্ধ ওলাই আছিল এজন ৰেল যাত্ৰীয়ে সেই বেগটো প্ৰত্যক্ষ কৰি ৰেল আৰক্ষীক খবৰ দিছিল আৰু ৰেল আৰক্ষীয়ে সেই বেগটো খুলি পেলাই